কি হৈছিলে ঘটনাটো? ঘটনাটো মানে এতিয়া গৰম বন্ধৰ সময়, স্কুল বন্ধ দিছে, ল'ৰাটো 7ত পঢ়ি আছে। আপোনাৰ ল'ৰাটোক মানে কামপুৰৰ পলুবন্দি পথাৰত নি কঠীয়া উঠা কৰাইছিলে। 150 টকাৰ কঠীয়া উঠা কৰাইছিলে ল'ৰাটোক। এই বামুণী গাঁৱৰ বীৰেন দাসে। তাৰপিছত 130 টকা পইচা দিলে, 20 টকাটো সি খুজিব যোৱাত তাক মানে বাঁহ দি পেলাই এনেকৈ গুৰুলাগুৰুকৈ পিটিলে। আমি আৰক্ষী থানাত এতিয়া এজাহাৰ এখন দিছোঁ। মোৰ এটাই অনুৰোধ থাকিব যে আমাৰ জখলাবন্ধা ভাৰপ্ৰাপ্ত বিষয়া যিজন আছে তেওঁৰ প্ৰতি আমাৰ আস্থা আৰু ভৰসা আছে, তেওঁ যাতে ইয়াৰ উচিত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে অতি সোনকালে, তালৈ মই কাতৰ আহ্বান জনাইছোঁ। আমি জনামতে VDPক জনাইছিলোঁ। VDPক আৰু গাঁৱৰ 2-4জন মানুহ লৈ তেওঁক আমি বুজা মেলা কৰিবলৈ গৈছিলোঁ। যোৱাৰ পিছত তেওঁ পলাই দিলে ঘৰৰ পৰা, তেওঁ পলায়ন কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।